যোৰহাটত 7 দিনীয়াকৈ আৰম্ভ সত্ৰীয়া ওজাপালি আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা। গ্ৰীষ্মকালীন বন্ধৰ সময়ত ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে বিভিন্ন নৃত্য গীতৰ কৰ্মশালা। যোৰহাটৰ চোলাধৰা সূত্ৰধাৰ সাংস্কৃতিক মঞ্চৰ উদ্যোগত আৰম্ভ হৈছে 7 দিনীয়া সত্ৰীয়া ওজাপালি আৰু সত্ৰীয়া নৃত্যৰ কৰ্মশালা। সোমবাৰে কৰ্মশালা উদ্বোধন উপলক্ষে এক অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানটিত উপস্থিত থাকে তিতাবৰ পুৰণা কমলাবাৰী সত্ৰৰ সোণাৰাম শৰ্মা বুঢ়া ভকত, ভাওনা শিল্পী তথা মহাত্মা গান্ধী মহাবিদ্যালয়ৰ অধ্যক্ষ তিলক বৰা, ভাওনা শিল্পী জয়শ্ৰী বৰা, নৃত্যশিল্পী চেতনা বৰগোহাঁই, নৃত্যশিল্পী অন্যা পাওনেও, নিউজ লাইভৰ সাংবাদিক প্ৰদীপ বৰাকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। অনুষ্ঠানটোৰ আঁত ধৰে সূত্ৰপাত সাংস্কৃতিক মঞ্চৰ সঞ্চালক পংকজ শইকীয়া বৰবায়নে। ছাত্ৰ ছাত্ৰীসকলক সত্ৰীয়া ওজাপালি প্ৰশিক্ষণ প্ৰদান কৰে সংগীত নাটক একাডেমী বঁটা প্ৰাপক মানিক বৰা বৰবায়নে। যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট, পোহৰ লাইভ 8। আৰু এটা ঘাট আছে, এইটো ঘাট হ'ল তলৰ পাত আমি পানী পিছাব পাৰোঁ। আগলে সঁচাকৈ খুব ভাল লগা এটা দিন আজি আমাৰ সূত্ৰধাৰ সাংস্কৃতিক মঞ্চই আজি আহি আমাৰ অষ্টমটি বাৰ্ষিকত ভৰি দিছেহি। সেয়েহে আমাৰ মাজৰ পৰা হেৰাই যাবলৈ লোৱা এটা অতি আপুৰুগীয়া সম্পদ অসমৰ সত্ৰীয়া ওজাপালি আৰু যিগৰাকী পুৰোধা ব্যক্তিক আমি ইয়ালৈ আমন্ত্ৰণ জনাই আনিছোঁ, সংগীত নাটক একাডেমী বঁটা প্ৰাপক শ্ৰদ্ধাৰ গুৰু অধ্যাপক আমাৰ মানিক বৰা বৰবায়নদেৱ, তেখেতকে আনি আমি যাতে ছাত্ৰ ছাত্ৰীসকলক শিকাব পাৰোঁ, বুজাব পাৰোঁ, তেওঁলোকক আমাৰ এই সত্ৰীয়া ওজাপালিৰ লগত পৰিচয় কৰাই দিব পাৰোঁ। এইখিনি আমাৰ মূল উদ্দেশ্য সূত্ৰধাৰ সাংস্কৃতিক মঞ্চৰ, আৰু এয়াকে আমি কিঞ্চিত মাথো প্ৰয়াস কৰা হৈছে। আপোনালোকৰ সকলোৰে আশীৰ্বাদ আৰু সহযোগিতা কামনা কৰিছোঁ। 16 জুলাইত আমাৰ যোৰহাটৰ জিলা পুথিভঁৰালত ইয়াৰ অন্তিমটো অনুষ্ঠান, আমাৰ সামৰণি অনুষ্ঠান তাত আমি আৰম্ভ কৰিম। সকলো ৰাইজক, যোৰহাটবাসী ৰাইজক তথা অসমৰ প্ৰতিগৰাকী ৰাইজক আমাৰ অনুষ্ঠানলৈ সূত্ৰধাৰ সাংস্কৃতিক মঞ্চৰ পৰিচালক মই পংকজ শইকীয়া বৰবায়নে আপোনালোক সকলোকে আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ। উজনি অসমত সত্ৰসমূহত আছিল ওজাপালি। অধ্যাপকসকল ঢুকাই যোৱাত বিভিন্ন স্থানত যেনেকৈ সত্ৰীয়া নৃত্যই সকলো ঠাইতে পাইছে, কিন্তু ওজাপালি দিশটো বহুত গধুৰ আৰু বহুত আয়ত্ত কৰিব লাগে। ইয়াৰ যত্ন বহুত ল'ব লাগে। সেইকাৰণে ইয়াত শিকাটো বা শিকোৱাটো মানুহ কমি গ'ল আৰু শিকাটো মানুহ ইয়াত বিচৰা নাছিল। কিন্তু আজি সূত্ৰধাৰ সাংস্কৃতিক গোষ্ঠীয়ে তেওঁলোকে এই বস্তুটো পুনৰ শিক্ষা অনুষ্ঠানত জীৱিত কৰিবৰ কাৰণে যি প্ৰচেষ্টা ৰাখিছে অব্যাহত, তাক আমি প্ৰশংসা কৰি এই বয়সতো এই অনুষ্ঠানত শিকাবলৈ আহিছোঁ। অসমৰ আগশাৰীৰ ভ্ৰাম্যমান নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ সাজু হৈছে 2024 আৰু 25 বৰ্ষৰ বাবে। অসমৰ ভ্ৰাম্যমান জগতৰ অন্যতম চেনেকী নাট্যগোষ্ঠী সূৰ্যোদয় থিয়েটাৰ এইবাৰ 9 উদ্যমেৰে ৰাইজৰ সন্মুখলৈ আহিব। সূৰ্যোদয় থিয়েটাৰ 2024-25 বৰ্ষৰ মঞ্চ কপাবলৈ সাজু হৈছে বিশিষ্ট নাট্যকাৰ তথা পৰিচালক তপন পাঠকৰ তপস্বিনী, নাট্যকাৰ তথা পৰিচালক ক্ষিতীশ বৰাৰ গংগা, নাট্যকাৰ আৰু পৰিচালক প্ৰদীপ শৰ্মাৰ দেউলগা পাণ্ডুলিপি। লগতে সূৰ্যোদয় থিয়েটাৰত এবাৰ দেখা পাব জনপ্ৰিয় অভিনেতা বিপুল ৰাভাক। ইতিমধ্যে জানিব পৰা মতে সূৰ্যোদয় থিয়েটাৰত অভিনয় কৰিবলৈ চুক্তিবদ্ধ হৈছে জনপ্ৰিয় অভিনেতাজন। এই বৰ্ষত সূৰ্যোদয় থিয়েটাৰত দেখা পাব ভ্ৰাম্যমান জগতৰ বলিষ্ঠ অভিনেতা জিতু গগৈ। লগতে অভিনয় দেখা পাব সঞ্জীৱ গণেশ, লিজা বৰা, থানু চেতিয়া, ৰাজদীপ কলিতা, কৰবী গগৈ, পাপৰি চেতিয়া, দুলাল কুমাৰ, জিতু তন্ময় বৰা আৰু বাণী ডেকাৰ উপৰিও থাকিব বহুকেইগৰাকী মঞ্চ সফল অভিনেতা অভিনেত্ৰী। লগতে থাকিব বহুকেইগৰাকী শিল্পী কলা কুশলী। এই বৰ্ষৰ বাবে নৃত্য পৰিচালক হিচাপে চুক্তিবদ্ধ হৈছে জনপ্ৰিয় নৃত্য পৰিচালক ৰঞ্জিত বৰা আৰু বিকাশ দাস। সূৰ্যোদয় থিয়েটাৰখনৰ প্ৰযোজক হৈছে কুশল গগৈ, সম্পাদক প্ৰতাপ নেওগ। অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাট্যপ্ৰেমী ৰাইজৰ সহযোগিতা একান্তই কামনা কৰিছে। যোগাযোগৰ বাবে মুখ্য কাৰ্যালয় 2 নং দীঘলীয়া গাঁও, চাচনি, ডিব্ৰুগড়, অসম। যোগাযোগৰ নম্বৰ হৈছে 9954644249 অথবা
7896125046 যোগাযোগৰ বাবে আপুনি স্ক্ৰীনত প্ৰত্যক্ষ কৰা প্ৰতিটো নম্বৰতে যোগাযোগ কৰিব পাৰিব।